মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টোত ক্লাছ 5ৰ পৰিৱেশৰ পাঠ নম্বৰ 3ৰ বতৰৰ গোটেইবিলাক প্ৰশ্নকেইটা এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। তোমালোকে ভালদৰে শুনি যাবা আৰু ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰিবা। প্ৰথম প্ৰশ্নটো আছে চোৱা। প্ৰথম প্ৰশ্নটো আছে বতৰ বুলিলে কি বুজা? উত্তৰটো মই দি দিছোঁ। বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হয়, যেনে দিনৰ ভাগত সাধাৰণতে গৰম আৰু ৰাতি ঠাণ্ডা পৰে, কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ হয় আৰু কেতিয়াবা ধুমুহা গাজনি আদিও আহে। বায়ুমণ্ডলৰ এনে পৰিস্থিতিকে বতৰ বুলি কোৱা হয়। খ নম্বৰটো আছে চোৱা, ঋতু কেইটা আৰু কি কি? ঋতু 6টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। ইয়াতে শৰৎ বানানটো ভুল হৈছে দেই, তোমালোকে চাবা, এইটো ৰ হ'ব, ব লিখা গৈছে মোৰ, এইটো টাইপ কৰোঁতে ভুল হৈছে। তাৰপিছত গটো আছে বতৰৰ আগজাননী মানে কি? গটোৰ উত্তৰ হৈছে আমি ৰেডিঅ', দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ জৰিয়তে বতৰৰ বিষয়ে আগতীয়াকৈ জানিব পাৰোঁ। এনে জাননীক বতৰৰ আগজাননী বোলা হয়। খ নম্বৰটো আছে বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম। বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলি এইটো। বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম হ'ল থাৰ্মোমিটাৰ, বেৰমিটাৰ, ৰেইন গজ। আৰু ঙ নম্বৰটো আছে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰ বিভাগ। এইটো মানে ঙ নম্বৰটো সুধিছে তোমালোকক যে কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰ বিভাগে এইটো হ'ব। ইয়াতে চিৰিয়েলি দিয়া আছে খ, গ, ঘ, ঙ, এইকেইটা প্ৰশ্নৰ উত্তৰকেইটা এইকেইটা। ইয়াতে আছে ক অংশৰ লগত খ অংশ মিলাব দিছে। এইখিনি হৈ গ'ল, এইখিনি গোটেইখিনি ক অংশ আৰু এইখিনি হ'ল খ অংশ। ইয়াৰ লগত মিলাব দিছে বায়ুৰ উষ্ণতা। বায়ুৰ উষ্ণতা কিহেৰে জোখা হয়? থাৰ্মোমিটাৰে। সেইকাৰণে এইটো মই এনেকৈ মিলাই দিছোঁ ইয়াতে। তাৰপিছত ইয়াত দিছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কিহেৰে জোখে? হাইগ্ৰমিটাৰ। বৰষুণৰ পৰিমাণ কিহেৰে জোখে? ৰেইন গজ। বায়ুৰ গতিবেগ এনিমমিটাৰ। ইয়াত চোৱা, খালী ঠাই পূৰণ কৰা আছিলে 3 নম্বৰত। ক নম্বৰটো আছে গৰমৰ দিনত পাতল কপাহী কাপোৰ পিন্ধিবলৈ বৰ আৰামদায়ক। খ নম্বৰ আছে বতাহৰ দিশ জুখিবলৈ দিকদৰ্শী সূচক নামৰ সঁজুলি ব্যৱহাৰ কৰা হয়। গ নম্বৰ আছে বায়ু মোজা বতাহৰ গতিবেগ আৰু দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। খ নম্বৰ আছে ধুমুহা আহিলে আকাশত বিজুলী মাৰে আৰু মেঘেও গাজে। ইয়াৰ পিছত আছে 4 নম্বৰটো চোৱা, বতৰৰ আগজাননী কি কি মাধ্যমৰ জৰিয়তে দিয়া হয়? মাধ্যম মানে কিহেৰে আমি বতৰৰ আগজাননীৰ বিষয়ে গম পাম? যেনে তোমাৰ ৰেডিঅ', টেলিভিশ্যন এইবিলাকতে আমি গম পাম। গতিকে 4 নম্বৰৰ উত্তৰটো এইটো। বতৰৰ আগজাননী ৰেডিঅ', টেলিভিশ্যন, বাতৰি কাকত আদিৰ জৰিয়তে দিয়া হয়। তাৰপিছত 5 নম্বৰটো সুধিছে চমু টোকা লিখিব দিছে। মানে এইটো ৰেইন গজ মানে কি বা ৰেইন গজৰ বিষয়ে লিখিব দিছে, কৃত্ৰিম উপগ্ৰহৰ বিষয়ে লিখিব দিছে, বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ে লিখিব দিছে, খৰাং বতৰ আৰু ফৰকাল বতৰ এইকেইটাৰ বিষয়ে লিখিব দিছে। তো মই ইয়াতে দি দিছোঁ 5 নম্বৰ এইটো কটো ৰেইন গজ। এইটো ৰেইন গজ আছিলে নহয়, ৰেইন গজ। ৰেইন গজ হৈছে বৰষুণৰ পৰিমাণ মাপিবলৈ ব্যৱহৃত সঁজুলি। ই সাধাৰণতে বতৰ বিজ্ঞান কেন্দ্ৰ, কৃষি বিভাগ আৰু বৈজ্ঞানিক অনুসন্ধানৰ বাবে ব্যৱহাৰ কৰা হয়। এইখিনি লিখিলেই হ'ব, ইমান বেছিকৈ লিখিব নালাগে তোমালোকে। এতিয়া সৰু আছা, ওপৰ ক্লাছত বেছিকৈ লিখিব লাগিব। তাৰপিছত আছে কৃত্ৰিম উপগ্ৰহ। কৃত্ৰিম উপগ্ৰহ হৈছে মানৱ নিৰ্মিত এক বিশেষ যন্ত্ৰ যাক পৃথিৱীৰ কক্ষপথত প্ৰেৰণ কৰা হয়। ই যোগাযোগ, বতৰৰ আগজাননী, নেভিগেশ্যন, বৈজ্ঞানিক গৱেষণা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আদি কাৰ্যত ব্যৱহাৰ কৰা হয়। উদাহৰণ ইনচাট, জিচাট। কৃত্ৰিম উপগ্ৰহ মানে হৈছে কি, আমাৰ যেনেকৈ
পৃথিৱীখনৰ এটা উপগ্ৰহ আছে চন্দ্ৰ, জোন বাইটো। ঠিক তেনেকৈ কৃত্ৰিম উপগ্ৰহ মানে এইটো কৃত্ৰিম মানে বনোৱা, এইটো মানুহে বনোৱা, এইটো নিজে নিজে নহয়, এইটো মানুহে বনাই পেলাই তাতে পৃথিৱীখন যেনেকৈ ঘূৰে তাৰ কক্ষপথত এই বস্তুটো আমাৰ বৈজ্ঞানিকসকলে এৰি দি আহে। এই যে ৰকেটেৰে যোৱা দেখা পোৱা তোমালোকে, ৰকেটেৰে যে পৃথিৱীত যায়, মংগলত যায়, এইবিলাক গ্ৰহবিলাকত যায়। তো এনেকৈ গৈ পেলাই কি কৰে আমাৰ চৰকাৰে, ইনচাট জিচাট এইবিলাক নাম কৃত্ৰিম উপগ্ৰহৰ নাম। তো এই তাৰ পৰাই তাৰমানে কৃত্ৰিম উপগ্ৰহটোত এনেকুৱা বিভিন্ন ধৰণৰ ফেচিলিটিবিলাক আছে, তো কেমেৰা থাকে বা আমাৰ চাইণ্টিষ্টবিলাকৰ লেবৰেটৰীবিলাকৰ লগত কানেক্ট হৈ থাকে, যাৰ দ্বাৰা আমাক বিভিন্ন ধৰণৰ ছবি পঠিয়ায়। বতৰৰ কিবা যদি ধুমুহা, ভূমিকম্প বা ধুমকেতু এইবিলাক আহে, তো আমি সেইবিলাক আগতীয়াকৈ গম পাব পাৰোঁ এই কৃত্ৰিম উপগ্ৰহৰ দ্বাৰাই। তো গ নম্বৰটো হ'ল বতৰ বিজ্ঞান কেন্দ্ৰ। এইটোৰ বিষয়ে লিখিব দিছে। বতৰ বিজ্ঞান কেন্দ্ৰ হৈছে বতৰৰ বিজ্ঞান সম্পৰ্কীয় তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু আগজাননী প্ৰস্তুত কৰা বিশেষ প্ৰতিষ্ঠান। ঘটো হৈছে খৰাং বতৰ। খৰাং বতৰ হৈছে দীৰ্ঘ সময় ধৰি বৰষুণৰ অভাৱৰ ফলত সৃষ্টি হোৱা এক বিশেষ বতৰীয়া অৱস্থা, যাৰ ফলত মাটিৰ আৰ্দ্ৰতা হ্ৰাস পায়, জলসঞ্চয় কমে আৰু উদ্ভিদ আৰু পশুৰ জীৱন কঠিন হয়। খৰাং বতৰ মানে বহুদিন একেৰাহে বৰষুণ নোহোৱা হৈ থাকিলে কি হয়, গছ গছনিবিলাক মৰিবলৈ ধৰিব, আমি মানুহবিলাকেও পানী নাপালে গৰমত মৰি যাম, খেতি পথাৰৰ মাটিবিলাক ফাট মেলিব, কোনো ধৰণৰ শস্য নহ'ব। তো সেইটোৱে হ'ল খৰাং বতৰ। ইয়াৰ পিছত আছে ফৰকাল বতৰ এটা আছিলে আৰু চমু থকা, এইটো ফৰকাল বতৰ। তো ফৰকাল বতৰ হৈছে শীতল, মনোৰম আৰু আৰামদায়ক বতৰ, য'ত অধিক গৰম বা ঠাণ্ডাৰ অভাৱ থাকে। সাধাৰণতে এই ধৰণৰ বতৰত পৰিৱেশ সুস্থিৰ, মৃদু বতাহ বয় আৰু আকাশ প্ৰায় পৰিষ্কাৰ থাকে। 6 নম্বৰটো চোৱা, বতৰ অনুযায়ী আমাৰ সাজপাৰ কেনেধৰণৰ হ'ব লাগে। মানে বতৰ অনুযায়ী আমাৰ সাজপাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। এইটো চোৱা, বতৰ অনুযায়ী আমাৰ সাজপাৰ আমি আৰামদায়ক কাপোৰ পৰিধান কৰোঁ। গৰমৰ দিনত কপাহী পাতল কাপোৰ পৰিধান কৰোঁ। ঠাণ্ডাৰ দিনত উমাল ল'বলৈ এইটো লেপ হ'ব লাগিছিল দেই, এইটো লেপ হ'ব, এইটো লেপ হ'ব। এইটো লেপ, লেপ মানে এইটো হ'ব লেপ, এইটো লিখিবা। এইটো লেপ হ'ব দেই, ইয়াতে মই লিখি দিছোঁ লেপ। এইটো বানানটো ভুল হৈ আছে, লেপ হৈ আছে। তাৰপিছত চোৱা, কম্বল, জেকেট ব্যৱহাৰ কৰোঁ। তেনেদৰে বৰষুণৰ বতৰত আমি ৰেইনকোট, গামবুট, জোতা পৰিধান কৰোঁ। 7 নম্বৰটো আছে বতৰৰ 7 নম্বৰটো তোমাৰ আছিল কুৱেশ্যনটো এইটো, কি কামত বতৰৰ আগজাননীয়ে সহায় কৰে। মানে বতৰৰ আগজাননীটো যদি আমি আগতে গম পাওঁ, তেতিয়াহ'লে আমাৰ কি কামত সহায় হ'ব। এইটো হ'ব তোমাৰ বতৰৰ আগজাননীয়ে মানুহৰ দৈনন্দিন জীৱন, কৃষি, পৰিবহণ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত বিশেষ সহায় কৰে। তলত তাৰ কিছুমান মুখ্য ক্ষেত্ৰ উল্লেখ কৰা হ'ল। 1 নম্বৰ কৃষি ক্ষেত্ৰত, 2 নম্বৰ পৰিবহণ আৰু যোগাযোগত সহায় কৰিব, 3 নম্বৰ জনসাধাৰণৰ সুৰক্ষাত সহায় হ'ব, শক্তি আৰু বিদ্যুৎ বিভাগৰ সহায় হ'ব, পৰ্যটন আৰু দৈনন্দিন জীৱনত সহায় হ'ব। তাৰপিছত লাষ্ট আছে এটা কুৱেশ্যন, বতৰৰ উপাদান কেইটাৰ নাম কি কি। বতৰৰ কি উপাদান থাকে, মানে বতৰত কি থাকে। এইটো হ'ব এইটো। বতৰৰ উপাদানসমূহ হ'ল বায়ুমণ্ডলৰ উষ্ণতা, চাপ, বতাহৰ দিশ আৰু বেগ, বৰষুণৰ পৰিমাণ, মেঘৰ উপস্থিতি, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। এইটো মেঘৰ বানানটো ভুল হৈছে দেই।
এইটো বানানটো ভুল হৈছে, এইটো ৰ হ'ব লাগে, ৰ হ'ব লাগে। মেঘৰ। তাৰপিছত চোৱা ইয়াতে শেষ হৈ গ'ল। ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আজিলৈ এৰিছোঁ আৰু নেক্সট ভিডিঅ'লৈ মই আহিম। তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে তাৰমানে মোৰ ভিডিঅ'বিলাক পাবা, আগতীয়াকৈ পাবা, আপুনি ওপৰতে দেখা পাবা। ফেচবুকটো খোলাৰ লগে লগে, ফেচবুক নহয় চৰি, ইউটিউবটো খোলাৰ লগে লগে তুমি ওপৰতে ভিডিঅ'টো পাবলৈ সক্ষম হ'বা। গতিকে ছাবস্ক্ৰাইব কৰি থ'বা। তো আজিলৈ এৰিছোঁ হা।